নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম হাব চেনেলটোত আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম তিনিচুকীয়া কোৰ্টত কেইটামান ভেকেঞ্চি ওলাইছে তাৰে বিষয়ে। চ' কি পোষ্ট আছে, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, লাষ্ট ডেট কেতিয়া, কেনেকৈ এপ্লাই কৰিব, গোটেইখিনি আমি ডিছকাছ কৰিম এটা এটাকৈ। জাষ্ট ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব এপ্লাই কৰাৰ ফৰ্মটোৰ কাৰণে। চ' বলক এতিয়া ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। ইয়াত আপোনালোকে দেখিছে এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম এলিজিবল কেণ্ডিডেটছ ইন ষ্টেণ্ডাৰ্ড ফৰ্ম। এইটো কিন্তু অফলাইন ফৰ্ম হয়, অনলাইন এপ্লাই কৰিব ইয়াত নোৱাৰে। ঠিক আছে, এতিয়া পোষ্ট কি আছে ইয়াত ডিছকাছ কৰি লওঁ। প্ৰথম পোষ্ট হৈছে আপোনালোকৰ পিয়নৰ পোষ্ট টোটেল আছে 3টা, ইউআৰৰ কাৰণে 2টা আছে আৰু OBC MOBC কাৰণে এটা ৰিজাৰ্ভ ৰখা হৈছে। আৰু পে'মেণ্ট আছে আপোনালোকৰ 1। ঠিক আছে, আপোনালোকৰ 12,000-ৰ পৰা 52,000লৈকে চেলাৰী দিয়া হ'ব প্ৰতিমাহে। লগতে আপোনালোকৰ গ্ৰেড পে থাকিব 3,900-ৰ। ঠিক আছে, ভালেই চেলাৰী আছে, ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু আপোনাৰ ক্লিনাৰ বা যিটোক চাফাই কৰ্মচাৰী বুলিও কোৱা হয় তাৰো পোষ্ট ওলাইছে, 2টা পোষ্ট আছে। আৰু এইটো অ'পেন কেটেগৰী হয় 2টা, ST SC OBCও ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াত UR দেখি পিনে এনেকৈ নহয় যে ST SC এপ্লাই কৰিব নোৱাৰে। পে'মেণ্ট ছেম হয় ইয়াত আপোনালোকৰ, ইয়াতো আপোনালোকৰ 12,000-ৰ পৰা 52,000লৈকে চেলাৰী দিয়া হ'ব। লগতে আপোনালোকৰ গ্ৰেড পে থাকিব 3,900-ৰ। এইটো হৈ গ'ল আপোনালোকৰ চেলাৰী ষ্ট্ৰাকচাৰ আৰু আপোনালোকৰ কি পোষ্ট আছে। এতিয়া মেইন ইম্পৰ্টেণ্ট পইণ্টছখিনি আপোনালোকে মিছ নকৰিব, বহুত ইম্পৰ্টেণ্ট পইণ্টছ হয়। এটাও যদি আপোনালোকে পইণ্ট মিছ কৰে তেনেহ'লে কিন্তু আপোনালোকে ইয়াত জবটো নাপাবও পাৰে। কেণ্ডিডেট ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, চিম্পল কথা, এইটো চবেই জানে। কোৱালিফিকেশ্যন কিমান, যদি আপোনালোকে ক্লাছ 8 পাছ কৰিছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। খালি ইয়াত এটা কণ্ডিশ্যন আছে, and those who have passed HS SLC or above shall be ineligible to apply for the said post। মানে ক্লাছ 8 পাছ হ'ব লাগে কিন্তু ক্লাছ 12 পাছ হ'ব নালাগে। যদি আপোনালোকে ক্লাছ 11লৈকেও পঢ়িছে বা 12টো আপোনালোকে কৰিছিলে বাট আপোনালোকে ড্ৰপ কৰি দিলে, আপোনালোকে কিন্তু এপ্লাই কৰিব পাৰিব ইয়াত। থাৰ্ড পইণ্টটো হৈছে আপোনালোকৰ বহুত ইম্পৰ্টেণ্ট, আপোনালোকৰ কিন্তু ভেলিড এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো থাকিব লাগিব আৰু এইটো আছামৰে থাকিব লাগিব। বেলেগ কোনোবা ষ্টেটৰ যদি থাকে সেইটো দি নহ'ব। আৰু লাষ্ট ডেটৰ আগে আগে আপোনালোকৰ হাতত এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগে। বয়স কিমান, মিনিমাম আপোনালোকৰ যদি 18 বছৰ বয়স আছে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু 40 বছৰতকৈ বেছি হ'ব নালাগে। এইটো কিন্তু জেনেৰেল কেণ্ডিডেটৰ কাৰণে। যদি আপোনালোকৰ কাষ্ট OBC হয় তেনেহ'লে আপোনালোকে 3 বছৰৰ ৰিলেক্সেশ্যন পাব। আৰু যদি ST SC হয় তেনেহ'লে 5 বছৰৰ কাৰণে ৰিজাৰ্ভেশ্যন পাব, মানে 45 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে PWD হয় তেনেহ'লে আপোনালোকে 10 বছৰৰ ৰিলেক্সেশ্যন পাব, মানে 50 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট কৈছে আপোনালোকৰ এপ্লিকেশ্যন শুড ৰিচ দ্য অফিচ অফ দ্য আণ্ডাৰচাইন অন অৰ বিফ'ৰ 25th জুন 2026। আপোনালোকৰ 25 জুন আপোনালোকৰ লাষ্ট ডেট হয়। আপোনালোকে এইটো কিন্তু পোষ্ট অফিচৰ থ্ৰুৱেদিও পঠাব পাৰিব আৰু গৈ পিনি নিজেও হাতেৰে দি আহিব পাৰিব। ইয়াত কৈছে অথৰিটি কোনো ৰকম ৰেছপনচিবিলিটি নহয় যদি পোষ্ট অফিচৰ থ্ৰুৱেদি যাবলৈ দেৰি হয়। চ' আপোনালোকে যদি পাৰে হাতেৰে গৈ পিনি নিজে দি আহিব, ড্ৰপ বক্স আছে আপোনালোকৰ, তাতে গৈ আপোনালোকে দি আহিব পাৰে। TA নাপাব আপোনালোকে, কোনো ৰকমৰ যাতে আপোনালোকে জালিয়াতি নকৰে সেইটোৱে কৈছে। ইফ এনি কেণ্ডিডেট ইজ ফাউণ্ড টু হেভ ছাপ্ৰেছড হিজাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন, কৈছে নিজৰ পঢ়া লিখা লুকুৱাই পিনি আপোনালোকে এই জবটোৰ কাৰণে যদি এপ্লাই কৰে তেনেহ'লে আপোনালোকৰ ওপৰত কিন্তু লৰ এগেইনষ্টত আপোনালোকৰ ওপৰত মানে কেছ কৰিব পাৰে, সেইটোৱে কৈছে ইন চিম্পলি। আপোনালোকে এপ্লাই কৰি দিলে, কৰাৰ পিছত আপোনালোকৰ এটা এলিজিবল লিষ্ট এটা জাৰি হ'ব অলপ দিন পিছত, যে কোনে কাৰ এপ্লিকেশ্যনটো একচেপ্ট কৰা হৈছে। সেইটো আপোনালোকে লিষ্টত চাই ল'ব পাৰে। যদি আপোনালোকৰ নাম আহিছে তাৰপিছত আপোনালোকৰ নামত এডমিট কাৰ্ড ইছ্যু হ'ব, তাৰপিছত আপোনালোকে গৈ ইণ্টাৰভিউ দিব পাৰে। এইটো আছিলে। আৰু ফাইনেল চিলেকশ্যন যে আছে সেইটো আপোনালোকে ইণ্টাৰভিউ বা ভাইভা যিটো লোৱা হ'ব, বহুত চিম্পল কথা হয়, নৰ্মেল কিছুমান কথা সোধে, সেইটো ইমান পঢ়া লিখাৰ ৰিলেটেড এইবিলাক ইমান এটা নুসুধে। আপোনালোকৰ নৰ্মেল জাষ্ট চাব পাৰ্চনেলিটিটো, যে আপোনালোকে কিমান কাম জানে কিমান নাজানে, সেইখিনি বস্তুৱে চাব। এইটোৱে আপোনালোকৰ ইণ্টাৰভিউ হয়। ঠিক আছে, আৰু তাৰপিছত আপোনালোকৰ ফাইনেল চিলেকশ্যন লিষ্ট হ'ব। তাৰপিছত ফাইনেল চিলেকশ্যন অহাৰ পিছত আপোনালোকে জইনিং কৰিব লাগে। যদি আপোনালোকৰ কিবা ডাউট থাকে আপোনালোকে সুধিব পাৰে। আপোনালোকে এতিয়া যে এপ্লাই কৰিব, কেনেকৈ এপ্লাই কৰাৰ ফুল প্ৰচেছটো কি, আপোনালোকে এটা হোৱাইট এনভেলপ ল'ব, লৈ পিনি তাত ওপৰত লিখিব দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট তিনিচুকীয়া, পিন 786126 আছাম। আৰু তাত আপোনালোকে এই এনভেলপটোৰ ভিতৰত যিমানখিনি নিজৰ ডকুমেণ্ট আছে
নিজৰ প্ৰথমে ষ্টেণ্ডাৰ্ড ফৰ্মটো ফিল কৰিব কৰি পিনি তাত আপোনালোকে নিজৰ গোটেইখিনি ডকুমেণ্টখিনি ছেল্ফ এটেষ্ট কৰিব ছেল্ফ এটেষ্ট কৰা মানে হৈছে হয়তো আপোনালোকে কালাৰ জেৰক্স কৰিব পাৰে নহ'লে আপোনালোকে নৰ্মেল জেৰক্সো কৰিব পাৰে খালি ক্লিয়াৰলি দেখা পাব লাগে জেৰক্স কৰিব কৰি প্ৰতিটো পেজত নিজৰ ছিগনেচাৰ কৰিব সেইটোকে ছেল্ফ এটেষ্ট কৰা বুলি কয় তাৰপিছত আপোনালোকে নিজৰ ৰিচেণ্ট দুটা পাছপৰ্ট সাইজৰ ফটো দিব দি পিনি আপোনালোকে এনভেলাপত ভৰাই পিনি তাত দি আহিব পাৰে নহ'লে আপোনালোকে পোষ্ট অফিচৰ থ্ৰুৱেদি আপোনালোকে পঠাব পাৰে The candidate have to mention their up-to-date employment exchange registration number along with the date in the application. এইটো কিন্তু ইম্পৰ্টেণ্ট হয় এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিয়াটো আৰু সেইদিনাৰ ডেটটো দিয়াটো ইম্পৰ্টেণ্ট হয় নিজৰ মোবাইল নাম্বাৰ যেটো আছে হেতু আপোনালোকে লিখিব মোবাইল নাম্বাৰ লিখাৰ কিন্তু ফৰ্মটোত জায়গা নাই আপোনালোকে ওপৰত নিজৰ মোবাইল নাম্বাৰটো লিখি দিব ঠিক আছে আৰু যেটো ফৰ্ম আছে সেই ফৰ্মটো মই টেলিগ্ৰাম চেনেলত দি দিম আপোনালোকে তাৰ পৰা ডাইৰেক্টলি ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকৰ যদি কিবা ডাউট থাকে সুধিব পাৰে এটা আপোনালোকে কিন্তু সেলফ ডিক্লাৰেশন দিব লাগিব ক্যান্ডিডেট মাস্ট সাবমিট সেলফ ডিক্লাৰেশন ৰিগাৰ্ডিং হিজ হার লেটেস্ট কোৱালিফিকেশন এতিয়া আপোনালোকে কি পঢ়ি আছে বা কি কৰি আছে হেতু আপোনালোকে লিখি দিব লাগিব ঠিক আছে আৰু যদি আপোনালোকৰ ষ্টিল কিবা ডাউট থাকে আপোনালোকে কমেন্ট সেকশনত সুধিব পাৰে টেলিগ্ৰাম গ্ৰুপ আছে তাতো মোক পাৰ্সোনালি মেসেজ কৰিব পাৰে ভিডিওটো ভাল লাগিলে প্লিজ এটা লাইক কৰি দিব নিজৰ ফ্ৰেণ্ডৰ সৈতেও শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগ পাম অতি সোনকালে আন এটা নতুন ভিডিঅ'ত Thank you.